নমস্কাৰ বহুত দিন পিছত আকৌ আজি প্ৰথম এই বছৰৰ 2025ৰ প্ৰথম বাৰ কঁঠাল বনাবলৈ লৈছো। এই মছলাখিনি মই কষাই লৈছো। পিয়াজ, আদা, নহৰু, অকমান ধনিয়া, জিৰা পাউডাৰ এনেকৈ দিয়ে কঁঠালখিনি মই কাটি লৈছো। আৰু এটা বস্তু বনাবলৈ লৈছো চকচোন। এই বছৰৰ প্ৰথমবাৰ সজিনা আৰু লগতে আৰু এটা বস্তু বনাম আজি। কি গম পাইনে? এই বছৰৰ প্ৰথম কেঁচা আমৰ চাটনি কৰিম আজি। আহকচোন লগত থাকক সকলোৱে। মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ। নতুন যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত যাতে আগবাঢ়ি যাব পাৰোঁ সেইকণ সুযোগ কৰি দিব বুলি আশা কৰিলোঁ। আহক মই কঁঠালখিনি দি পেলাই ভালদৰে অকণমান মছলাখিনিৰ লগত ভাজি ল'লোঁ। এতিয়া জোখত মই পানী দি দিম। বেছি জোলো নাৰাখোঁ। এনেদৰে বনালে বেছি সময় নালাগে কঁঠাল বনাবলৈ, সেইকাৰণে মই কুকাৰতে বনাওঁ। দেখিছে মোৰ কুকাৰটোৰ কি অৱস্থা। সেইদিনাখন কুকাৰটো ফাটি উৰি গৈ ক'ৰবাত পৰিছিলেগৈ। ৰ'ব মই কুকাৰৰ ঢাকনিখন লগাই লওঁ। এয়া মোৰ সজনাখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত মছলা দিম। হালধি নিমখ দিয়ে ৰাখিছোঁ। এতিয়া দিম মই ইয়াত এয়া সৰিয়হ আৰু কেঁচা জলকীয়া পেষ্ট। এয়া ধোৱা অকণমান জল দিলোঁ, পানী বাতিটো ধুই পেলাই দিলোঁ। বেছি পানী নিদিওঁ। অকণমান এইটো মছলাখিনি ভজা হওক, তাৰপিছতে সামান্য পানী দিম। বেছি জোল নাৰাখোঁ, অলপেই জোল ৰাখিম। এতিয়া ঢাকনি দি অকণমান সময় হ'বলৈ দিম। এয়া মছলাখিনি হৈ যোৱাৰ পিছত অকণমান সামান্য পানী দিম। এতিয়া ঢাকনিখন লগাই অকণমান উতলি যোৱাৰ পিছত গেছটো অকণমান কমাই দিম যাতে ওপৰত তেলখিনি ভাহি উঠে। কমাই দিছিলোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। হৈ গ'ল এইটো। এইফালে মই কুকাৰত 2টা চিটি দি পেলাই কঁঠালখিনিও বনাই ল'লোঁ। এতিয়া নমাই দিওঁ। এতিয়া বনাবলৈ লৈছোঁ আমৰ চাটনি। আম এটা দিছোঁ কাৰণে বিলাহীও 2টা মিহলাই দিছোঁ লগতে, তেতিয়া খাবলৈ টেষ্ট হয়। আৰু এটা বস্তু বনাইছিলোঁ আজি, চাওকচোন কোনে কোনে বনাই খাইছে বাৰু। খুব দেখিছোঁ ভিডিঅ'বোৰত দেখি আজি ময়ো বনালোঁ। 3 দিন ৰ'দত দি থৈছিলোঁ। কাঞ্জি বুলি কয়। বিট পানীত দি অকণমান সৰিয়হ আধা ভঙা কৰি আৰু ক'লা নিমখ দি এনেদৰে ৰ'দত 3 দিন থৈ দিব লাগে। 3 দিন পিছত খাবলৈ হয়। মোৰ আজি 3 দিন হৈ গ'ল। আজি খাই চাম, তাৰপিছত জনাম। এতিয়া মোৰ তেলটো গৰম হৈ আহিছে। ইয়াত মই শুকান জলকীয়া, সৰিয়হ আৰু মেথি কেইটামান ফোৰণত দিছোঁ। সৰিয়হ ফোৰণ দিলে এনেকৈ ঢাকনিখন লগাই নিদিলে ফুটে, সেইকাৰণে ঢাকনিখন লগাই দিছোঁ। এয়া গলি গ'ল। অকণমান নিমখ দিছিলোঁ সামান্য। এতিয়া মই ইয়াতে গুড় দি দিছোঁ 3 পিচ। অকণমান চেনিও দিম।
অকণমান পানী দিছোঁ। গুড়খিনি তেতিয়া গলিব। আগত গুড়খিনি গলক, সেই আন্দাজত চেনি দিম অলপ পিছত। এতিয়া ঢাকনিখন লগাই দিম। এয়া গুড়খিনি গলি গ'ল। মই অলপ পানীও দি দিলোঁ ইয়াত। এতিয়া মই ইয়াত চেনি দিম। মই চবেই অকণমান পাতলাকৈ চাটনিটো খাই ভাল পায় কাৰণে অকণমান পাতলাই কৰিছোঁ। 3 চামুচ চেনি দিছোঁ। ভালদৰে উতলি চেনিখিনি মিহলি হৈ গ'লে নমাই ল'ম। এয়া আজিৰ খোৱা বনাই হৈ গ'ল মোৰ। এয়া লৈছোঁ খাবলৈ। এয়া ভাত থৈ লওঁ। এয়া সজিনা তৰকাৰী, এয়া কঁঠাল তৰকাৰী, এয়া চাটনি আৰু লৈছোঁ চালাড, তিয়ঁহ আৰু পিঁয়াজ। এতিয়া খাই চাওঁ। প্ৰথমে অকণমান সজিনা খাই চাওঁ। এয়া প্ৰথমে অকণমান সজিনা খাই চাওঁ। শাক ল'বলৈ পাহৰিছিলোঁ। এয়া মেথি শাক, এয়া সজিনাটো খাই চাওঁ। বহুত টেষ্ট হৈছে। এইবাৰ প্ৰথম সজিনা। কঁঠালখিনিও ভাল হৈছে। মোৰ ল'ৰাই খাইছে। কেনেকুৱা হৈছে? বহুত ভাল। টেষ্ট হৈছে? মজা। সিও ভাল পাইছে খাই। আজিলৈ আহিছোঁ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।